সকলোকে নমস্কাৰ জনাইছোঁ। আজি বহাগৰ পহিলা দিনটোত সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি আমাৰ উত্তৰ হালমৰা কেন্দ্ৰীয় ৰঙালী বিহুৰ ভোজনত অনুষ্ঠিত হোৱা মাৰাথান দৌৰ প্ৰতিযোগিতা দৃশ্য। এয়া নৰনাৰায়ণ সেতু ব্ৰহ্মপুত্ৰৰ কাষৰ পৰা টুলুঙীয়া বজাৰলৈ প্ৰায় 20 কিলোমিটাৰ দৈৰ্ঘ্যৰ মাৰাথান দৌৰ প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতাত ইতিমধ্যে 103 জন প্ৰাৰ্থীয়ে যোগদান কৰিছে। আৰু ইয়াৰে প্ৰথম পুৰস্কাৰ হ'ল 20,000 টকা, দ্বিতীয় পুৰস্কাৰ হ'ল 15,000, তৃতীয় পুৰস্কাৰ হ'ল 10,000 আৰু বাকীখিনিক 5,000কৈ প্ৰদান কৰা হ'ব। গতিকে আজিৰ এই দৌৰ প্ৰতিযোগিতাত যিসকল প্ৰাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছে তেখেতসকললৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিৰ পৰা আমাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আৰম্ভ হ'ব। আমাৰ উত্তৰ হালমৰা কেন্দ্ৰীয় ৰঙালী বিহুৰ সৌজন্যত আমাৰ আপোনাৰ থানা চৌহদৰ কাষৰ যিখন খেলপথাৰ তাতে আমাৰ ৰঙালী বিহু উদযাপন সমিতিয়ে 2 দিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছে। গতিকে আশা ৰাখিছোঁ সকলোৱে আহি তলে বলে আহি যাতে সকলোৱে সহযোগিতা আগবঢ়ায়। আৰু আজি আমি পুৱতি নিশা এনেদৰে মাৰাথান দৌৰ প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিবলৈ পাই আমি বহুত আপ্লুত হৈছোঁ। আৰু চাওক আপোনালোকক মই দেখুৱাই আছোঁ অলপ সময় পিছত যে কোনজন বিজয়ী আমাৰ আজি প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ নিবলৈ সক্ষম হ'ব। আপোনাক মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ সক্ষম হ'ম। মোৰ ভিডিঅ'টি আপোনালোকে ফ'ল' কৰক, নিশ্চয় আপোনালোকে বিজয়ীজনক আপোনালোকে দেখিবলৈ সক্ষম হ'ব। এয়া হ'ল দূৰ দূৰণিৰ পৰা আমাৰ ইয়াত এই মাৰাথান দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকল। তেখেতসকলে বহুত আশা লৈ আজি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু এয়া হ'ল আমাৰ অন্তিম মুহূৰ্ত, মানে লক্ষ্যত উপনীত হ'বলৈ সক্ষম হৈছে। এয়া প্ৰথম বিজয়ী 20,000 টকাৰ যি এককালীন মাননি প্ৰদান কৰা হ'ব, এইজনে হৈছে সেইজন। এজন দ্বিতীয় আৰু তৃতীয়জন সোনকালে উপস্থিত হ'ব। এইজন আমাৰ তৃতীয় বিজয়ী প্ৰাৰ্থী। শুভেচ্ছা থাকিল। লগতে মোৰ সমূহ দৰ্শকসকলক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি আজি লগতে অনাগত দিনবোৰ যাতে সকলোৰে মংগলময় হয় তাকে কামনা কৰি ইয়াতে ধন্যবাদ।